এই চৰ অঞ্চলৰ পৰা প্ৰায় আমাৰ চেনিমেৰী আজাদ মেমৰিয়েল হাইস্কুল, বৰপিটা হাইস্কুল, খংৰা হাইস্কুল এইবিলাক বা কলেজত প্ৰায় 300 পৰা 400 ছাত্ৰ ছাত্ৰী এইটো পাৰঘাটেৰে পাৰ হয়। কিন্তু এইটো পাৰঘাটৰ অৱস্থা বহুত ভয়ানক, বহুত বিপদজনক। কোনো লাইফ জেকেট নাই, একো নাই, কোনো সুৰক্ষা নাই। সুৰক্ষা নাই, সেইটো তাৰমানে আমাৰ এইবিলাক অঞ্চল হ'ল দুখীয়া অঞ্চল। হয়তো যিবিলাক নাও ইয়াতে চলাচল কৰে, এতিয়া চৰকাৰৰ ফালৰ পৰাতো কোনো সা সুবিধা নহয়। আমি সমাজৰ পৰা বা আমি আঞ্চলিকৰ পৰা যিখিনি আমি পাৰোঁ সেইখিনিহে মানে ব্যৱস্থা কৰা হয়। ইয়াত লাইফ জেকেট বা মানে ভাল কোনো যাতায়াতৰ ব্যৱস্থা নাই। এনেকুৱা সুবিধা চৰকাৰৰ ফালৰ পৰা আমি একো পোৱা নাই। এতিয়া ধৰক 300-400 ছাত্ৰ ছাত্ৰী পাৰ হয়। পাৰ হোৱাৰ যিটো অৱস্থা এইটো ভয়াৱহ। এইটো আমি তাৰমানে সদায় কৈ আছোঁ যে পাৰ হোৱাৰ যিটো অৱস্থা সেইটো বহুত ভয়াৱহ। এতিয়া বিদ্যালয়ৰ পৰা তেওঁলোকে একো কৰিবও নোৱাৰে, তেওঁলোকৰ হাততো কোনো ব্যৱস্থা নাই। ব্যৱস্থা কৰিলে এইটো চৰকাৰে কৰিব লাগিব, কিন্তু তেনেকুৱা কোনো ব্যৱস্থা আজিলৈকে হোৱা নাই। আমি তথাপিও আমি তাৰমানে সমাজৰ পৰা আমাৰ এইটো ঘাট যিটো সমাজৰ আণ্ডাৰত চলে, আমি সমাজৰ পৰা সম্পূৰ্ণ ছাত্ৰ ছাত্ৰী বিনামূলীয়াকৈ পাৰ কৰোঁ। তাৰপিছত এইটো বিনা খৰচত আমাৰ ছাত্ৰ ছাত্ৰীবিলাক পাৰ হৈ এই ইপাৰলৈ আহে চৰৰ পৰা।